ট্ৰেইনত উঠাৰ আগতেই ধৰা পৰিল আৰিফ আলী নিশাই প্ৰৱেশ কৰিছিল অগ্নিনাভ বাবাৰ মন্দিৰত গ্ৰিল ভাঙি মোনাত ভৰাইছিল অগ্নিনাভ বাবাৰ মূৰ্তি ২৪ ঘণ্টা নহওঁতেই ৰেল ষ্টেচনৰ পৰা আটক আৰিফ আলী অগ্নিনাভ বাবাৰ মন্দিৰত পূজা অৰ্চনা কৰি বহু ভক্তৰ মনৰ বাঞ্ছা পূৰা হৈছে বুলি এক বিশ্বাস আৰু এই মন্দিৰৰে মূল মূৰ্তি চুৰি কৰি ৰেল ষ্টেচনলৈ পলাইছিল আৰিফ আলী আৰু এজন কিন্তু কেইটামান ঘণ্টাৰ ভিতৰতে শিমলুগুৰি ৰেল ষ্টেচনত ধৰা পৰে চোৰটো প্ৰথম অৱস্থাত নিজকে ৰাহুল বাউৰী বুলি কৈছিল পিছত ওলাই পৰিল প্ৰকৃত নাম আৰিফ আলী বুলি শিৱসাগৰ জিলাৰ নাজিৰাৰ মাজমজিয়াতে অৱস্থিত এই শিৱ মন্দিৰ প্ৰতিদিনেই অগ্নিনাভ বাবাৰ মন্দিৰলৈ দৰ্শন কৰিবলৈ আহে শ শ ভক্তই আৰিফ আলী আৰু এজনে নিশাই মন্দিৰ চৌহদত সোমাই মন্দিৰৰ মূল মূৰ্তি ত্ৰিশূলসহ সোণ ৰূপৰ অলংকাৰ চুৰি কৰি নিয়ে কিন্তু ভক্ত আৰু মন্দিৰ স্থাপন কৰা শিখা মজুমদাৰ বেজবৰুৱাৰ প্ৰাৰ্থনাৰ ফলতেই ২৪ ঘণ্টা নহওঁতে আটক হয় চোৰটো ভিতৰলৈ যাওঁতে বাইদেউ মানে লগতে ৰখাই ৰৈ পেলাই মানে ল'ৰাকেইটাক মানে সুধিলে তহঁতি ক'ত যাবি সিহঁতি ক'লে মৰিনী যাম বুলি ক'লে মৰিনী যাম বুলি কওঁতে মানে ক'লে বেগত কি আছে সুধিতে মানে ক'লে বোলে ৰ'ব আমি কাম কৰা বস্তু আছে আমুক কাম আছে এনেকৈ ক'লে বস্তুকেইটা চাওঁ বুলি কওঁতে বোলে দেখুৱাইছোঁ বুলি কৈ পেলাই বাইদেউক দম দিলে তাৰপিছত বাইদেউ ক'লে তই এইফালে আছোন বুলি ক'লে মোৰ ওচৰলৈ এজন ল'ৰা আছিলে দুজন আছিলে তাৰপিছত চাওঁ বুলি কওঁতে মানে সি প্ৰথমে এটা জেকেট উলিয়ালে তাৰ ২ নম্বৰটো উলিয়াই ৩ নম্বৰটো এনেকৈ দলিয়াব লওঁতে বুলি কৈ মানে সেই বস্তুখিনি লৈ পেলাই সি দৌৰোতে মই তাৰপৰা জাপ মাৰি গৈ পেলাই তাক ধৰোঁতে মানে সেই বস্তুখিনি পেলাই পেলাই দৌৰিলে কিন্তু হাতত এখন গামোচা মাৰি থোৱা আছিলে গামোচাখনত তাক কি বস্তু গ'ল নাজানো তাৰপিছত ইয়াত যেতিয়া খুলি পেলাই মই যেতিয়া চালোঁ মূৰ্তি হয় এতিয়া এজনে ধৰা হ'ল মেইন যিজন আছিলে মেইনজন পলাল এয়াই হয়তো এই মন্দিৰৰ মহিমা নাজিৰাৰ পৰা বিকাশ আৰন্ধৰাৰ ৰিপৰ্ট টাইম 8